ৰাজ্যৰ চৌদিশে চেনেহৰ বেচমাক আদৰিবলৈ প্ৰতিটো প্ৰান্ততেই চলিছে ব্যাপক আয়োজন। বিহুৰ সমান্তৰালকৈ নামনি অসমৰ ধুবুৰীৰ গৌৰীপুৰত বেচমা উৎসৱক লৈ 7 দিনীয়াকৈ কৰ্মশালাৰ আয়োজন। মহাৰাজা নৰনাৰায়ণ সমন্বয়ৰ গৌৰীপুৰ ছুপাৰ মাৰ্কেট খেলপথাৰত 7 দিনীয়াকৈ ৰাজবংশী নৃত্য আৰু গানৰ কৰ্মশালাৰ আয়োজন কৰে। ৰাজবংশী নৃত্যক সঠিকভাৱে উপস্থাপন কৰিবলৈ তথা নৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আয়োজিত কৰ্মশালাত আজি প্ৰথম দিনটোত প্ৰায় 2 শতাধিক নাচনীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। প্ৰতি বছৰৰ দৰে এইবেলি গৌৰীপুৰত ব্যতিক্ৰমী ৰূপত বেচমা উৎসৱ দেখিবলৈ পোৱা যাব। একেলগে 500ৰো অধিক নাচনীয়ে ৰাজবংশী নৃত্য প্ৰদৰ্শন কৰিব বুলি জনাই দিয়ে। বাইদলব পাছত যা খারাপ ভাবে উঠবে এই সাইডে দলে উঠবে ক্যামেরা আসবে না আজির কি কব আজির বড়া যেহেতু গরিপুরের যে রাজবংশী 7 দিনীয়া কর্মশালা আৰম্ভণি অনুভূতি আমাৰ আজি গৌৰীপুৰ নৰনাৰায়ণ ক্ষেত্ৰ যিটো আমি ঐতিহাসিক এটা প্ৰগ্ৰাম কৰাৰ কাৰণে সাজু হৈছোঁ। সেয়ে আমি সকলো ধুবুৰী ডিষ্ট্ৰিক্টৰ সকলো পাব্লিকক আমি একত্ৰিত কৰি আৰু জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি আমাৰ সংস্কৃতিৰ যিটো পৰিৱেশন গোৱালননী নৃত্য সেইটো আমি পৰিৱেশন কৰিম। আৰু ইয়াতে আমাৰ সংকল্প আছে 500ৰ পৰা 1000লৈকে নাচনী আমি ইয়াত এইবাৰ নাচাম। আৰু আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। প্ৰত্যেকটো নিউজ চেনেলত মোৰ ফালৰ পৰা মই অশেষ ধন্যবাদ। আগতীয়াকৈ আপোনালোকে এই নিউজ প্ৰচাৰ কৰাৰ কাৰণে আমাৰ অনুষ্ঠানটো যাতে খুব সুচাৰুৰূপে খুব সুন্দৰকৈ আমি পৰিৱেশন কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ নিউজ চেনেলসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকৰ সহায় সহানুভূতি বিচাৰিছোঁ। আৰু এইখিনিতে মই ধুবুৰী জিলাবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে আমাৰ এইবাৰৰ বেচমাৰ যিটো তাৎপৰ্য আৰু যিটো আমি কুশান নৃত্যও ইয়াত 13 তাৰিখ আমি ধুনীয়াকৈ গোটেই ৰাতিজোৰা এটা কুশান নৃত্যও কৰিম। আৰু তাৰ বাহিৰে আমি 17 তাৰিখ আমি ইয়াত ঠিক 3 বজাত আমাৰ এই গোৱালননী নৃত্য কমেও 500ৰ ঊৰ্ধত থাকিব মানুহ আৰু এই নাচ পৰিৱেশন কৰিব, ৰাইজে উপভোগ কৰিব। আৰু আমাৰ এই অসম চৰকাৰত আমি জনাব বিচাৰিছোঁ যে যিবিলাক কৃষ্টি আমাৰো জাতি এটা ধৰ্ম এটা আমি সব নিৰ্বিশেষে আমাৰ ৰাজবংশী ভাষা কলা কৃষ্টি যাতে আমাৰ স্তৰ এটা পায় পৃথিৱীৰ ভিতৰত সেই কামনা কৰি মই সদৌ শেষত সকলোকে ধন্যবাদ জনাই মই 4 দিনীয়া কাৰ্যসূচী প্ৰশিক্ষণ 7 দিনীয়া। ধন্যবাদ। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ ৰিপৰ্ট, এনিফাৰ 24।